Hello friends, welcome to my another video. যেহেতু আমি ঈদত ঘৰত আছিলোঁ, আজি ওলালোঁ গোৱালপাৰাত যাবলৈ। ৰাতিপুৱা উঠিলোঁ, উঠাৰ পিছত চাহ পানী খালোঁ। খোৱাৰ পিছতে দেউতা মাছ আনছে, মাছ মাংস হাঁহ মানে গোটেই ভণ্টি আছে, বাইদেউ ইহঁতে আহিছে। ঈদৰ 2 দিন পিছত আহিছে ইহঁতে, মানে ঈদৰ পিছদিনা অহা নাই। পিছত আৰু নতুনকৈ বজাৰ কৰিছোঁ, সিহঁতৰ কাৰণে বজাৰ কৰিছে দেউতা। গোটেই মাংস চাংস আৰু নতুনকৈ বনালোঁ, পোলাও বনালোঁ। যিহেতু মই 2 নম্বৰ বোৱাৰী, কিন্তু ডাঙৰটো এইবাৰ নাই, ঈদত নাই। মোৰ গোটেইখিনি দায়িত্ব ল'ব লাগে। মোৰ 2টা সৰু আছে, তাহাঁতেও কৰি থাকে, কিন্তু মই ডাঙৰ, মোৰ অলপ দায়িত্ব বেছি হয়। কিন্তু ডাঙৰটো থাকিলে ইমান দায়িত্ব নলওঁ মই, তেতিয়া ই লয় গোটেইখিনি, কিন্তু ই নাথাকিলে মই ল'ব লাগে। পিছত ইহঁতক ভাত চব্জি বনালোঁ, গোটেই কাম বন হোৱাৰ পিছত ইহঁতক গা পা ধুৱাই দিলোঁ। ধোৱাৰ পিছতে যাৰাৰ মন বেয়া হৈ আছিল, আহিব নোখুজিছিল, মানে পিছত আমি গোটেইকেইটা ভাত চব্জি হোৱাৰ পিছত ভাত পানী খালোঁ। খোৱাৰ পিছত একেলগে খালোঁ, আমি যিহেতু ঘৰত গ'লে ভাত পানী একেলগে খাওঁ। পিছত যাৰা কান্দি আছিল কাৰণে মোক থ'ব আহিব। পিছত ভণ্টি আছিল, ভণ্টিক মা ক'ল যা ইহঁতক থৈ আহ। পিছত ইহঁতেও আহিল। যাৰাৰ মন একেবাৰে বেয়া হৈ আছিল, আহিবই নোখোজে, মানে ঘৰত গ'লে প্ৰত্যেকবাৰেই এনেকৈ কৰি থাকে, অহাৰ সময়ত কান্দি থাকে, আহিব নোখোজে আইতাকৰ ঘৰৰ পৰা। খুচিৰো মন বেয়া হৈ আছিল। এইকেইদিন ইমান খেলিছে, একেবাৰে অৱস্থাই নাই, গোটেই খোৱা বোৱা বাদ দি খেলি আছিল। মানে দুইজনে এনেকৈ ঘৰত গ'লে মানে বেলেগ একো ধান্দা নাই, খালি অকল খেলাটোৱে মেইন। ঘৰত মানে ভাইটিৰ ল'ৰা আছে 2টা, তাহাঁতৰ লগতে পূৰা খেলি থাকে। অহাৰ সময়ত মানে ইমান কৈ আছিলোঁ, অলপ হাঁহি দিয়া, হাঁহিও নিদিয়ে, কান্দি আছিল, মানে মনটো মাৰি বহি আছিল মোৰ কোলাত উঠি। পিছত যেতিয়া ক'লোঁ ইহঁতে আমাক ঘৰত যাই আছে, আমাৰ ঘৰত যাই থাকিব, তেতিয়া হাঁহি আছিল, পূৰা বাবাই দি আছিল, হাঁহি আছিল, যে কৈ আছিল মোক মামা ইহঁতক ৰাখি দিবা, আহিব নিদিবা, কৈ আছিল। পিছত মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু যদি নতুন কোনোবাই চাই আছে, মোৰ পেজটো ফ'ল' কৰিব। যিহেতু ঘৰত গ'লে মোৰো বেয়া লাগে, যেতিয়া যাওঁ তেতিয়া ভালেই লাগে, অহাৰ সময়ত মোৰো বেয়া লাগে, বহুত বেয়া লাগে। যেতিয়া মই ভিডিঅ'ত ভইচ দি আছিলোঁ তেতিয়াও বেয়া লাগিছে, ঘৰৰ মানুহ গোটেইকেইটাক মিছ কৰি থাকোঁ। মানে ইয়াতে গোৱালপাৰাত অহাৰ পিছত 2-3 দিন বহুত বেয়া লাগে, মানে খালী খালী লাগে। ঘৰত থাকিলেতো বহুত লগ পাওঁ, আৰু আমি ঘৰত গ'লে প্ৰত্যেকেই হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁ। আৰু আমাৰ জইণ্ট ফেমিলি, যিহেতু গোটেইকেইটা একেলগে, মানে বহুত ভাল লাগে, মানে ক'ব নোৱাৰোঁ কিমান ভাল লাগে ঘৰত থাকিলে। থেংক ইউ।